নমস্কাৰ মই এই মুহূৰ্তত আছোঁ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ লগত আছোঁ আজি নিৰ্বাচন সম্পৰ্কত তেওঁৰ লগত কথা পাতিব খুজিছোঁ তেওঁলোকে ইতিমধ্যে অসমত 4টা সমষ্টিত 4টা লোকসভা সমষ্টিত 4গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তেওঁলোকৰ জয়ৰ সম্ভাৱনা কেনেকুৱা দেখিছে বা এইবাৰ 2024ৰ যি লোকসভা নিৰ্বাচন এই নিৰ্বাচন কেনেকুৱা হ'ব এই সম্পৰ্কত মই তেওঁৰ লগত কথা পাতিম মই আপোনাৰ পৰা প্ৰথমে জানিব খুজিছোঁ যিহেতু মই শিলচৰত আছোঁ শিলচৰত আপোনালোকৰ প্ৰাৰ্থী প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাস ডাঙৰীয়া আছে তেওঁৰ জয়ৰ সম্ভাৱনা আপোনালোকে দেখিছেনে খুবই ভালো সম্ভাবনা রাধেশ্যাম বিশ্বাস ওয়ান টাইম एमपी ग्रासरूट থেকে उन्हीं राजनीति করে उठेছেন जिला परिषद थे वो और मेरे फादर के बहुत क्लोज थे और उनका हिज इमेज इज़ वेरी गुड सो আমি অত্যন্ত আশাবাদী যে রাধেশ্যাম বিশ্বাসের ফাইট হবে ভারতীয় জনতা পার্টির সাথে এবং টাফ কন্টেস্ট হবে আই এম 100% শিওর অফ ইট রেস্ট মানুষ ডিসাইড করবে বিচার করবে অ্যান্ড আই এম ভেরি হ্যাপি দ্যাট মমতাদি শিলচরে ক্যান্ডিডেট দেওয়ার সিদ্ধান্ত নিয়েছে কারণ শিলচর আমাদের বাড়ি আমার জন্মভূমি আমার কর্মভূমি সো আই এম ভেরি কনফিডেন্ট অফ ডুইং ওয়েল ইন শিলচর নিশ্চয়কৈ কিন্তু পৰিমল শুক্লবৈদ্যৰ দৰে শক্তিশালী প্ৰাৰ্থী আছে কংগ্ৰেছৰো প্ৰাৰ্থী আছে এনে ক্ষেত্ৰত আপুনি যিটো জয়ৰ অংক দেখুৱাইছে কেনেকুৱা অংক তেওঁ কেনেদৰে জয় হ'ব বুলি ভাবিছে সি পরিমল শুক্লবৈদ্য ইজ আ সাইলেন্ট স্পেকটেটর ডিলিমিটেশন হলো বরাক ভ্যালির 2টো সিট কমলো পরিমল শুক্লবৈদ্য মুখ খুলেননি তারপরে আসামের ফ্লাড প্রত্যেকবারই হয় শিলচরে যখন এত ফ্লাড হলো জল জমলো পরিমল শুক্লবৈদ্যকে কেউ শিলচরে আসতে দেখেনি এছাড়া যখন এনআরসি নিয়ে there were so many problems people of Barak Valley faced but Porimal Shuklabodya ji did not say a single word वो कुछ नहीं बोले तो मुख्यमंत्री सीएम এর সামনে পরিমল শুক্লবৈদ্য উনি কিছু বলেন না সো হি ইজ গোয়িং টু বি আ সাইলেন্ট রিপ্রেজেন্টেটিভ সো বরাকের মানুষের মধ্যে বিজেপির প্রতি অনেক রাগ রয়েছে আফটার ডিলিমিটেশন after NRC, after floods in Silchar. So Porimal Da is not a vocal person and everybody knows he's a rubber stamp. So he's not a strong contender. কিন্তু আৰু এটা প্ৰশ্ন আহিব এটা সময়ত মই আপোনাৰ পৰা নিজেই যেতিয়া সাক্ষাৎকাৰ লৈছিলোঁ আপুনি কা সমৰ্থন কৰিছিল কিন্তু এতিয়া এনেকুৱা দেখা গৈছে যে পশ্চিমবংগত কা বলবৎ হ'ব নালাগে বুলি দিদিয়ে কৈছে তেনে ক্ষেত্ৰত আপোনাৰ আজিৰ কা সম্পৰ্কত আপোনাৰ স্থিতি কি আমার স্থিতি যেটা আগে ছিল সেটাও এখন রয়েছে I had said Assam Accord has deemed citizenship. Assam Accord में कोई कागज दिखाना पड़ा क्या? कोई कागज नहीं था Assam Accord में. If you come before 71, you are a citizen. So I said in CAA इसमें कागज दिखाना पड़ेगा. So ये बीजेपी ने प्रचार किया मुस्लिम कम्युनिटी में कि सुष्मिता देव কার সমর্থন করছে আর হিন্দু বাঙালিকে বুঝিয়েছে দেখো দেখো কংগ্রেস কার বিরোধিতা করছে আমার স্ট্যান্ডটা आई एम अ लॉयर आई अंडरस्टैंड लॉ सो माई स्टैंड वॉज दैट CAA में फिर कागज दिखाना पड़ेगा कोई फायदा नहीं होगा आसाम अकॉर्ड में कोई कागज नहीं था नंबर 2 এখন যে রুলসগুলো এসছে সেকশন 5 এ the things you have to prove আপনাকে বলতে হবে আপনি বাংলাদেশ থেকে এসেছেন আফগানিস্তান থেকে এসেছেন পাকিস্তানের পাসপোর্ট দেখাতে হবে কে দেখাতে পারবে I have never said in my written note I said CAA is against the constitution but I said CAA में आपको डॉक्यूमेंट्स दिखाना पड़ेगा और वही हुआ आज so CAA এটা হলো बीजेपी একটা রাজনৈতিক অস্ত্র টু ডিভাইড এন্ড রুল CAA से किसी का फायदा नहीं होगा করিমগঞ্জত কি হ'ব করিমগঞ্জে बीजेपी ভার্সেস কংগ্রেস ফাইট হবে and I believe that it will be a tough contest for BJP to win Karimganj and I'm hoping that BJP loses because BJP বরাকের জন্য কিছু করেনি বিজেপি বরাককে শুধু ভাউতা দিয়েছে আসামের মুখ্যমন্ত্রী বলেছিলেন 3rd গ্রেড 4th গ্রেডের চাকরি বরাক ভ্যালির ছেলেমেয়েদের দেওয়া হবে বাট দে আর নট গেটিং জবস পেপার মিল ইজ শাট ডাউন সো বরাক ভ্যালিতে আমার মনে হয় যে বিজেপির জন্য শিলচর এন্ড করিমগঞ্জ দুটোই টাফ
আর আই এম ভেরি হোপফুল দ্যাট ন্যাশনালি অলসো বিজেপি will not cross 250 seats. কিন্তু বিজেপিৰ পৰা দাবী কৰা হৈছে যে বৰাক উপত্যকাত তেওঁলোকৰ আমলত যথেষ্ট উন্নয়ন হৈছে, ৰাস্তা ঘাট উন্নয়ন হৈছে, বিভিন্ন ক্ষেত্ৰত অভাৰব্ৰিজকে ধৰি বিভিন্ন নিৰ্মাণ হৈছে, আনকি ইয়াত এখন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথাও তেওঁলোকে কৈছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? দেখেন সরকার কেউ 5টা ব্রিজ বানায়, কেউ 2টা ব্রিজ বানায়, কেউ একটা মেডিকেল কলেজ বানায়, কেউ 2টা মেডিকেল কলেজ বানায়। কিন্তু আসামের মুখ্যমন্ত্রী যখন বাঙালিদের বলে ধুতিওয়ালা আর চানাচুরওয়ালা, तो हमारा अपमान है कि नहीं? सो एवरीथिंग राजनीति में सिर्फ ब्रिज और रोड से नहीं होता, राजनीति आइडेंटिटी से होता है। सो বড়াকের প্রতি আপনি বলছেন ব্রিজ বানিয়েছে, মেডিকেল কলেজ বানিয়েছে, শিলচরকে স্মার্ট সিটি বলা হয়েছিল, স্মার্ট সিটি হলো না কেন? ওরা বলেছিল যে শিলচর টাউনে ফ্লাইওভার হবে, ফ্লাইওভার হলো না কেন? ওরা বলেছিল যে এনআরসি হবে, আজ পর্যন্ত এনআরসি কমপ্লিট হলো না কেন? So there are many issues. It is not an easy fight for BJP, I assure you that. গৌৰৱ গগৈ কি হ'ব আপোনাৰ একালৰ সতীৰ্থ, কি ক'ব খোজে? Gaurav Gogoi is a tall leader of Assam, and I wish him all the very best. Because it is very simple. Mamata di আজকে সিট শেয়ারিং করেনি. She may not have done seat sharing, but মমতা বন্দ্যোপাধ্যায় যদি আজকে 40টা সিট জিতে বা 42টা সিট জিতে, because we are contesting in Meghalaya and UP also, as you know. After winning, Mamata Banerjee will join India Alliance. So obviously, I cannot speak against, I will not wish anything against any India Alliance candidate. নিশ্চয়কৈ, কিন্তু অসমত আপোনালোকৰ কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধীৰ ঐক্যমঞ্চ গঠন হৈছিল, সেই ঐক্যমঞ্চত আপোনালোকে কিন্তু সঁহাৰি নাপালে, কি ক'ব এই সম্পৰ্কত? আসাম কংগ্রেস কন্ট্রোল করছে ভারতীয় জনতা পার্টি। Nine MLAs have left the Congress party, sitting MLAs. আসাম কংগ্রেসের এই অবস্থা হয়ে গেছে, কমলাক্ষ দে পুরকাইস্ত বিজেপির সঙ্গে মিটিং করছেন। হি ইজ আ কংগ্রেস এমএলএ। কংগ্রেসের এতটুকু ক্ষমতা নেই যে কমলাক্ষ দে পুরকাইস্তকে সাসপেন্ড বা এক্সপেল করবে। সো হোয়াট ইজ দ্য স্টেট অফ কংগ্রেস ইন আসাম? আজকে ইফ ইউ আস্ক মি অ্যাবাউট কর্ণাটকা, ইউ আস্ক মি অ্যাবাউট তেলেঙ্গানা, I will say Congress is very strong. But in Assam, Congress is a big zero. That's what ভূপেন বৰা ব্যৰ্থ নেকি? দেখেন ভূপেন বড়া কি করবে বলেন? সবাই ছেড়ে ছেড়ে বিজেপিতে চলে যাচ্ছে। He has no control, poor fellow. You know, he's a decent man. I respect him personally, but he cannot control Congress. But Gaurav Gogoi has a name. Gaurav Gogoi has a name, only 2 times MP. He speaks well in parliament. He's the son of Torun Gogoi. He has an image in Assam. I wish him well. But Assam Congress, I believe, it is in a mess হয়ে গেছে আসাম কংগ্রেস। পশ্চিমবঙ্গত কি হ'ব? পশ্চিমবঙ্গে মমতা বন্দ্যোপাধ্যায় বিজেপির থেকে এগিয়ে থাকবে। शी विल बी अहेड ऑफ द बीजेपी। न्यूज में कितना भी आप ममता बंदोपाध्याय के अगेंस्ट में दिखाते रहिए ये वो, पर बंगाल के लोग ममता जी को बीजेपी से आगे रखेंगे, ये तय है। সন্দেহ খালিকে ধৰি বিভিন্ন ঘটনাৰ পিছত প্ৰমাণিত হৈছে বা বিভিন্ন দাবী কৰা হৈছে যে পশ্চিমবংগত হিন্দুৰ সুৰক্ষা নাই, কি ক'ব খোজে? देखिए, संदेश खाली में 3 लोग अरेस्ट हुए, एक शाहजान शेख, एक उत्तम हाजरा और एक मंडल। ठीक है, सीबीआई ने शाहजहां शेख का कस्टडी मांगा, पर जो हिंदू लोग को अरेस्ट किया जिनके अगेंस्ट सेक्सुअल असॉल्ट का केस था, सीबीआई उनको नहीं अरेस्ट मांगा। क्यों? और शाहजहां शेख को किसने अरेस्ट किया? ममता बंदोपाध्याय का स्टेट पुलिस ने किया, ईडी सीबीआई ने नहीं किया। आज ब्रिजभूषण ने जब हरियाणा के पहलवानों को सेक्सुअली असॉल्ट किया, मोदी जी ने क्या एक्शन लिया? मणिपुर में जब लड़कियों को नंगा करके रेप किया, तब मोदी जी ने क्या एक्शन लिया? वहां प्रेसिडेंट्स रूल नहीं हुआ। तो ममता बंदोपाध्याय इज द ओनली चैलेंजर टू प्राइम मिनिस्टर मोदी, एंड प्राइम मिनिस्टर नो दैट शी विल स्वीप बेंगल, you be rest assured. এক প্ৰশ্ন আপোনাক কৰিব খুজিছোঁ, আপুনি যে হাজদা আৰু মণ্ডলৰ কথা কৈছিল, তেওঁলোকো কিন্তু আছিল তৃণমূলৰ কৰ্মী আছিল, নেতা আছিল, কিন্তু তেওঁলোকক নিবিচাৰাৰ ক্ষেত্ৰত কি কৈছে? देखिए, हाजरा, मंडल, पार्थ चैटर्जी, द मिनिस्टर ऑफ द बंगाल गवर्नमेंट, ममता बनर्जी ने सबके खिलाफ एक्शन लिया है। ठीक है, पर नरेंद्र मोदी जी ने ब्रिजभूषण के अगेंस्ट एक्शन नहीं लिया। नरेंद्र मोदी जी ने बीरेन्द्र सिंह, मणिपुर के चीफ मिनिस्टर के अगेंस्ट कोई एक्शन नहीं लिया। जो लखीमपुर खेड़ी में
लखीमपुर खेरी में जिस मंत्री के बेटे ने किसान को कुचल दिया था, उसके अगेंस्ट नरेंद्र मोदी जी ने कोई एक्शन नहीं लिया। ममता बंदोपाध्याय का लीडरशिप में जो भी गलत काम किया, ममता दीदी ने एक्शन लिया। मोदी जी तो बिल्किस बानो के रेपिस्ट का पार्टी है, उनको माला पहनाते हैं बीजेपी। सो यू कैनॉट कंपेयर ममता बनर्जी टू प्राइम मिनिस्टर मोदी। ममता दी विल स्वीप बंगाल। अभी देखिए ना, बीजेपी 7 सीट पे बंगाल में अभी कैंडिडेट नहीं दे पा रहे। महुआ मोत्रा के अगेंस्ट कैंडिडेट दिया, बीजेपी नहीं दिया। तो बीजेपी का हवा है और मीडिया उनके कंट्रोल में है और कुछ नहीं है। মমতা দিদি বরাক উপত্যকাত আহিব নেকি প্রচার চলাব? আমরা তো চাইবো, আমরা দাবি জানাবো যে মমতা বন্দ্যোপাধ্যায় আসামে আসুক, আর শুধু বরাকে না, বরাকের বাইরেই আসুক। আর আসলে আমরা নিশ্চয়ই আপনাদের ইনভিটেশন জানাবো, আপনারা আসবেন। কিন্তু আমি অত্যন্ত খুশি যে আমরা আসামে লড়ছি এবং তৃণমূল কংগ্রেস ইজ দ্য অনলি অল্টারনেটিভ। তৃণমূল কংগ্রেস বিকল্প হয়ে উঠবে পঞ্চায়েত ইলেকশনে, মিউনিসিপ্যালিটি ইলেকশনে এবং এমএলএ ইলেকশনে। মই শিলচৰৰ তিনিটা শিলচৰৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ কথা সুধিলোঁ, বাকী তিনিটা সমষ্টিত কি হ'ব? তিনটে সমষ্টিতে ভালো হবে। অলদো আই হ্যাভ নট গন টু বরপেটা অ্যান্ড লখিমপুর অ্যান্ড কুকরাঝার, কিন্তু সেখানে আমাদের সংগঠন আছে অ্যান্ড পিপল আর লুকিং ফর অ্যান অল্টারনেটিভ এন্ড তৃণমূল কংগ্রেস ইজ দ্যাট অল্টারনেটিভ। নিশ্চয় এয়া আছিল পশ্চিমবংগৰ ৰাজ্যসভাৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা অসমৰ গৌৰৱ সুস্মিতা দেৱ। আৰু এই মুহূৰ্তত মই কুমাৰজিৎ শৰ্মাই বিদায় লৈছোঁ। আপোনাক আমাৰ সময় দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।